অসমৰ মুখ্যমন্ত্ৰী কোনে পাতিব নাপাতিব হেতু কথা মিয়াই ঠিক কৰিব নেকি? আজি বহুত মিয়াক দেখিছো কান্দি কান্দি তেওঁলোকে মিয়াবিলাকে আহি পেলাই কৈছে আমাক নটিচ নিদিয়াকে আঁতৰাই দিলে, আমাক নটিচ নিদিয়াকে বুলডোজাৰ লগাই দিলে। মই ভাবো জেচিবিৰে এনেকে লগাই দলিয়াই দিব লাগে। আজি এইটো অসমৰ কিছুমান বদন আছে, এই বদনবিলাকৰ কাৰণে এনেকুৱা হৈছে। আজি তেওঁলোকে টুইটাৰ হেণ্ডেলত টুইট কৰিব পৰা হ'ল ৰিমুভ আছাম চিফ মিনিষ্টাৰ বুলি। অসমীয়াৰ সত্ৰবিলাক যি বেদখল কৰিছিল তাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এজন বাঘ আৰু সিংহ পুৰুষৰ জন্ম হৈছে, সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা। উত্তপ্ত জোনাই মিয়া নহয়, এইবাৰ বিহাৰৰ লোকে অসমতেই অপদস্থ কৰিলে অসমীয়াক। জোনাইৰ নেপালী বস্তিৰ বালাজী হাৰ্ডৱেৰ মালিকৰ অটপালি। সাংবাদিকক মাৰিবলৈ চোচা হৰেন্দ্ৰ প্ৰসাদ নামৰ লোকজনৰ। বাৰে বাৰে কৈ আছে যে এডভান্টেজ আছামৰ এটা ডাঙৰ প্ৰজেক্ট ইয়াত আহি আছে আৰু প্ৰজেক্টটোৰ কাৰণে আপোনাৰ বাহিৰৰ ইনভেষ্টাৰখিনিয়ে তিনিচুকীয়াত যি ঘটনাবিলাক ঘটি আছে তাক লৈ তেওঁলোকে শংকিত হৈছে আৰু সেই শংকিত নহবলৈ আমি বিভিন্ন ধৰণে ৰাজহুৱা সভা পাতিছো। আমি দাদা কথাটো কমপ্লিট কৰিব দিয়ক। ৰাজহুৱা সভা পাতিছো, আপোনালোকে মিডিয়াত চাব লাগে, আপোনালোকৰ ষ্টাফৰ দ্বাৰা চাব লাগে। তাৰ পিছতো আপোনালোকে যোৱাকালি এটা ৰিক্স লৈ এটা চিণ্ডিকেট বা ইমান ধৰণৰ অভিযোগ থকাৰ পিছত কালি আপুনি ময়মতালি সৃষ্টি এটা কৰি দিলে। ময়মতালি সৃষ্টি হোৱাৰ পিছত আৰক্ষী প্ৰশাসনে গোটেই বিষয়টো মিলাব আহোঁতে তেওঁলোকৰ অপদস্থ হ'বলগীয়া হ'ল। আকৌ এটা বেয়া মেছেজ তিনিচুকীয়া হৈ পিনে গুচি গ'ল সমগ্ৰ অসমত। ইয়াৰ উত্তৰ কোনে দিব? ইয়াৰ দায়ী কোন হ'ব? কোন হ'ব? আপোনাৰ এজনৰ ভুলৰ কাৰণে কি গোটেই অসমত তিনিচুকীয়াবাসীয়ে কি আৰু হেৰুৱাব? আজি এটা কথা কওক দাদা, শুনক কথা এটা শুনক। আমার কোন আছে? আমার তো প্রশাসন আছে। তো প্ৰশাসনে কালি আমার জি আপুনি গুণ্ডা লগাইছে তেতিয়াহ'লে কেনেকে হ'ব? কেলে আপোনাৰ মানুহেতো হাত লগাইছে ন? এটা কথা কেলে আপুনি যিখিনি মানুহ আনিছিলে গাড়ী খালী কৰাবলৈ সেইখিনি মানুহেতো আপোনাৰ মানুহ হয় নেকি? এইটো লোক আগৰ যি কাম কৰিছিলে আমি বাৰে বাৰে এটা কথা কৈ আছো যে তিনিচুকীয়া ইতিমধ্যে বহুত হেৰুৱাইছে। আজি গোটেই সমগ্ৰ তিনিচুকীয়া জিলাখনত প্ৰতি বছৰে লাখ লাখ মানুহ ডিব্ৰুগড় চিকিৎসালয় যাওঁতে মৰি যায়। তিনিচুকীয়াত ভাল চিকিৎসা ব্যৱস্থা নাই। তাৰ কাৰণে আমি ইমান দাবী দুবাৰবিলাক কৰিছে। কোনো এখন নাৰ্ছিং হোম ইয়াত নোখোলে। ইয়াত দল সংগঠনৰ উৎপাত বুলি ক'লে, কিন্তু দল সংগঠনৰ উৎপাত কিয় কৰিব লগা হয়? আপোনালোকৰ নিচিনা মানুহে যেতিয়া নিজৰ পইচাৰ মতত মহিয়ান হৈ কিনে যেতিয়া ময়মতালি চলাব লগা হয় তেতিয়া আমি বিৰোধ কৰিব লগা হয়। তেতিয়া মিডিয়াত সেই বস্তুটো বেয়াকে গুচি যায়। আজি গোটেই বিষয়টো আপোনাৰ কাৰণে তিনিচুকীয়া আকৌ অশান্ত হৈ গ'ল যোৱাকালি। কিয় হ'ব লগা? আমিতো বাৰবাৰে তাৰে লগতে বহি আছো, বাৰবাৰে হৈ পুলিচক কেনেকে হাত লগাই দিলে? কালি অলৰেডি ৰেটে বঢ়াইছিলো। কালি 4জন লোকটো এৰেষ্টো হৈছে, 5জন লোক এৰেষ্ট কিয় হ'ব লগা হ'ল? যদি সংঘাত আমাৰ অচিৰ লগত ওপৰতে এটেক কৰিলে, অচিৰ ওপৰত এটেক কেলে কৰিব পালে? ভুলটো আপুনি লেবাৰ বাহিৰৰ পৰা লৈ আহিলে, কান্ধত কাৰোবাৰ বন্দুক থৈ দিলে। আমাৰ কান্ধতো ওপৰত বন্দুক কেলে? আপুনি আদিবাসী মানুহখিনিক লৈ আহি কিনে চবক জনাই পেলাই আপুনি হেক নকৰাকে আকৌ বেলেগ মানুহ আনিব লাগে। নাই বেলেগ মানুহ আমি অনা নাই। আমি তাকে সুধিছো তাৰ কেনেকুৱা কি কৰিব লাগিব। আমাৰ কমিশ্যন ক'লে আমাৰ পুলিচ মাতিলেও সেই পিছতে আমি কোনো কাজিয়া লগাবলৈ বিচৰা নাই। কাজিয়া সেইটোৱে লগাইছে। আপুনি ভিডিঅ' চাব পাৰে যি আগৰ মানুহ আছিলে কাম কৰা সেইটোৱে কাজিয়া লগাইছে। আমি কাজিয়া লগোৱা নাই। আপুনি যেতিয়া ইমান ডাঙৰ এজন চেম্বাৰ্ছ অফ কমাৰ্চৰ এটা পদত আপুনি অধিষ্ঠিত হৈ আছে, আপোনাৰ আজি 70 ওপৰত হৈ গ'ল, আপোনাৰ 40 বছৰ অভিজ্ঞতা আছে, তেতিয়া আপোনাৰ বিবেকে কিয় নক'লে যে যোৱাকালি যদি মই লেবাৰটো আনো এনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব পাৰে বুলি আপোনাৰ বিবেকে কিয় নক'লে? এবাৰ তাক লৈ আমাৰ আমি কৈছো সেইকাৰণে যদি আছে তাকে পুলিচক মাতা হৈছে। পুলিচক মাতি লাষ্টত পুলিচক অপদস্থ কৰি দিয়া হ'ল। কালি নিউজত কি বাজিছে? নিউজত কি বাজিছে? তিনিচুকীয়া শুনক নিউজত কি বাজিছে? তিনিচুকীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰে বুলি ওলাইছে। কিবা লজ্জাৰ কথা এইটো ওলাইছে নে নাই?
ভাল লাগিছে আপোনাৰ? মোৰ বেয়া লাগিছে, খুব বেয়া লাগিছে। একো বেয়া লগা নাই আপোনাৰ ভাল লাগিছে? মই কৈছো আমি ভাল লগা নাই, আমি ভাল বেয়া পাইছো। আপুনি ভাল পাইছে? আমাৰ অসমীয়া খিলঞ্জীয়া এজন অসমীয়া মানুহক যদি কালি অপদস্থ হৈছে আপুনি ভাল পাইছে? নাই, আমি ভাল পোৱা নাই। আপোনাৰ আমাৰ যি আছে এডমিনিষ্ট্ৰেশ্যন ওপৰতে কোনো চেক কৰিলে আমাৰ ফিল্ডৰ ওপৰত কোনো আমি বেয়া পাম। আমি এইটো নৰ্মেল ভাবিছো, নৰ্মেল কৰক। অসমৰ মুখ্যমন্ত্ৰী কোনে পাতিব নাপাতিব সেইটো কথা মিয়াই ঠিক কৰিব নেকি? মিয়াক আমি প্ৰশ্ন কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী কোনে কাক পাতিব সেইটো অসমৰ থলগিৰি খিলঞ্জীয়া জনতাই ঠিক কৰিব। কোনো মিয়াৰ তথাকথিত মিয়াৰ দালালে অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব ঠিক কৰিব। এইটো কিমান হাস্যকৰ কথা। আমি হাঁহি দিছোঁ। অসমীয়া যুৱ মঞ্চই আজি সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী যি দলৰে নহওক, যি আদৰ্শৰে নহওক, কিন্তু সেইজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰীৰ যিখন আসন এইখন অসমীয়া ৰাইজে পাতি দিছে। আৰু এই ৰাইজৰ যি স্বাভিমান, এই যি খিলঞ্জীয়াৰ যি স্বাৰ্থ জড়িত হৈ আছে, সেই স্বাৰ্থ সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে উচ্ছেদ অভিযান চলাইছে। কোনখিনি উচ্ছেদ অভিযান চলাইছে? আজি বহুত মিয়াক দেখিছোঁ কান্দি কান্দি তেওঁলোকে মিয়াবিলাকে আহি পেলাই কৈছে আমাক নটিচ নিদিয়াকৈ আঁতৰাই দিলে, আমাক নটিচ নিদিয়াকৈ বুলডোজাৰ লগাই দিলে। মই ভাবোঁ জেচিবিৰে এনেকৈ লগাই দলিয়াই দিব লাগে। এটা কাৰণেই দলিয়াই দিব লাগে, তেওঁলোকেতো সেই যিখিনি ফৰেষ্টৰ মাটিয়ে সেই মাটিখিনি দখল কৰোঁতে তেওঁলোকে কাকো সুধি লোৱা নাছিল। সুধি লৈছিলে নেকি? মই প্ৰতিটো দল সংগঠনক যিসকলে মিয়াক ছাপৰ্ট কৰি, অবৈধ বাংলাদেশী মূলৰ মিয়াসোপাক ছাপৰ্ট কৰি যিসকলে ফেচবুকত দি আছে, নিউজত দি আছে মুখ্যমন্ত্ৰীয়ে অবৈধভাৱে বহা মানুহখিনিক উচ্ছেদ কৰিব, ইমান বাংলাদেশী পিটি অসমত থাকি এটা কথা কিন্তু স্পষ্ট কথা, মিয়াৰ পক্ষ ল'লে কিন্তু অসমত অসমীয়া যুৱ মঞ্চই কিন্তু থাকিব নিদিব। এইটো কিন্তু একদম চিধা আৰু স্পষ্ট কথা। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ভাল কামত ছাপৰ্ট কৰিছোঁ। উচ্ছেদ কৰিছে, তাক আমি সমৰ্থন জনাব লাগিব। আজি ইমান সাহস পালে, আজি এইটো অসমৰ কিছুমান বদন আছে, এই বদনবিলাকৰ কাৰণে এনেকুৱা হৈছে। আজি তেওঁলোকে টুইটাৰ হেণ্ডেলত টুইট কৰিব পৰা হ'ল ৰিমুভ আছাম চিফ মিনিষ্টাৰ বুলি। কিমান ডাঙৰ কথা। অসমীয়া ৰাইজে এই মুহূৰ্তত এই কথাটো অনুভৱ কৰক যে আপোনালোকৰ বুকুত কামোৰ মাৰিছে। আজি বৰপেটা, বাগবৰ, জনিয়া এইবিলাকত আমি সংখ্যা লঘুলৈ পৰিৱৰ্তন হ'লোঁ। তেনেকুৱা স্থলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাহসিকতাৰে প্ৰমাণ কৰি দিছে যে অসমীয়াৰ স্বাভিমান, অসমীয়াৰ সত্ৰবিলাক যি বেদখল কৰিছিল তাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এজন বাঘ আৰু সিংহ পুৰুষৰ জন্ম হৈছে, সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা। আমি এইখিনি ক্ষেত্ৰত উচ্ছেদৰ ক্ষেত্ৰত আমি যিমান ডেকা ল'ৰা লাগে, যিমান যুৱক যুৱতী লাগে, সকলো ওলাই আহিব। উচ্ছেদক আমি সমৰ্থন কৰিছোঁ। অবৈধভাৱে তেওঁলোকে বহি পেলাই আকৌ তেওঁলোকে ডাঙৰ ডাঙৰ কথা ক'বলৈ আহে। আৰু দেখিছোঁ এই জমিয়ত উলেমাই তেওঁলোকৰ অসমৰ লগত অৱদান কি আছে? অসমৰ বায়ু, পানী, মাটিৰ বিষয়ে তেওঁলোকে কি জানে? অসমৰ থলুৱা জনগোষ্ঠী, ভাষিক জনগোষ্ঠীৰ লোকসকলৰ বিষয়ে কি জানে? আৰু তেওঁলোকে এই সাম্প্ৰদায়িক ব্ৰীজটো পেলাই দিব বিচাৰিছে যে আলী আহমেদ বা অন্যান্য ইছলাম হোৱাৰ লগে লগে আমাৰ মাজত সংঘাত কৰিব দিছে। সেইটো কথা আমাৰ কোনেও কোৱা নাই, না চৰকাৰে কৈছে, না আমাৰ দল সংগঠনবিলাকে কৈছে। আমি কৈছোঁ যে অবৈধভাৱে যিসকলে কাটা তাৰ পাৰ হৈ জঁপিয়াই আহিছে গৰু বেপাৰ কৰিবলৈ, গৰু চিণ্ডিকেট কৰে, ড্ৰাগছৰ বেপাৰ কৰে, ৰেপ কৰিলে বোলে কোন 90% তেওঁলোক। আমি সেইসকল যিসকল খিলঞ্জীয়া মুছলমান, আমাৰ যিসকল মাটি, পানী, বায়ুৰে উজ্জীৱিত হৈ যিসকল আমাৰ লগত আছে, তেখেতসকলৰ লগত অসমীয়া যুৱ মঞ্চ আছে আৰু সদায় থাকিব। আৰু যিসকলে অসম বিৰোধী এনেকুৱা ধৰণৰ মন্তব্য কয়, এই কথাটো অতন্তি পলমে উঠাই ল'ব লাগে। ইয়াৰ আজি মই আটাইতকৈ মোৰ দুখৰ কথা,
এইটো খুব দুখ লাগিছে অসমীয়া জনতাই মৰ্মে মৰ্মে উপলব্ধি কৰক খিলঞ্জীয়া জনতাই মৰ্মে মৰ্মে উপলব্ধি কৰক যে অসমৰ নিচিনা ঠাইত অসমীয়া জীয়াই থাকোঁতে আজি জমিয়ত উলেমা নিচিনা মুছলিম সংগঠনে আহি অসমত মুখ্যমন্ত্ৰী কোন পাতিব তাৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে তেওঁলোকে সৎসাহ কৰিছে আজি সৎসাহ কৰিছে কালিলৈ তেওঁলোকে আক্ৰমণ যে নকৰিব কি বানে আছে আৰু ইয়াত উজান দিছে এইবোৰ AVMছো আমছো কিবা আজি কিয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আজি এতিয়ালৈকে তিল নাও এই যে কিবা কিবি সংগঠন খুলি আছে কোনোবাই দেখি আছো ফেচবুকত ভিডিঅ' দি হা তেওঁলোকে কি কাৰণে এতিয়ালৈকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব অসমীয়াই ঠিক নকৰে তেওঁলোকে ঠিক কৰিব দৌৰাই খেদা হ'ব অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা স্পষ্ট কথা কোনো কাৰণতে অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব অসম কেনেকৈ চলিব সেইটো অসমীয়া জনসাধাৰণ অসমীয়া দল সংগঠন আমাৰ অসমৰ সাংবাদিক বন্ধুসকল বুদ্ধিজীৱীসকলে নিৰ্ণয় কৰিব কিন্তু উটি ভাহি অহা মিয়াসকলে ইয়াত নিৰ্ধাৰণ নকৰে উত্তপ্ত জোনাই মিয়া নহয় এইবাৰ বিহাৰৰ লোকে অসমতেই অপদস্থ কৰিলে অসমীয়াক জোনাইৰ নেপালী বস্তিৰ বালাজী হাৰ্ডৱেৰ মালিকৰ অতবালি সাংবাদিকক মাৰিবলৈ চোচা হৰেন্দ্ৰ প্ৰসাদ নামৰ লোকজনৰ ৰাজ্যত পুনৰ অনা অসমীয়াৰ গুণ্ডাগিৰি খাটি খোৱা যুৱকক প্ৰকাণ্ড লাঠিৰে প্ৰহাৰ কৰাৰ চেষ্টা অনা অসমীয়াৰ এইবাৰ এজন সাংবাদিকক ভাবুকি অনা অসমীয়াৰ জোনাইত সংঘটিত হৈছে এই ঘটনা জানিব পৰা মতে জোনাইৰ নেপালী বস্তিস্থিত জুইলি মডেল হাইস্কুললৈ যোৱা পথৰ কাষতেই থকা বালাজী হাৰ্ডৱেৰ নামৰ দোকানখনৰ স্বত্বাধিকাৰীগৰাকীৰ শৌচাগাৰৰ পৰা লেতেৰা পানী পথলৈ যাবলৈ দিয়াত বিদ্যালয়খনৰ একাংশ অভিভাৱকে সাংবাদিকগৰাকীক লগত লৈ সোধপোছ কৰিছিল হৰেন্দ্ৰ প্ৰসাদ নামৰ বহিৰাগত ব্যৱসায়ীজনে সাধাৰণ কথাতেই আক্ৰমণৰ চেষ্টা চলায় এইজন সাংবাদিকক অকল সেয়াই নহয় কেমেৰা কাঢ়ি নিয়াৰ লগতে এডাল প্ৰকাণ্ড লাঠিৰে প্ৰহাৰ কৰাৰ চেষ্টা চলায় সাংবাদিকজনক ৰাইজৰ প্ৰচেষ্টাত কোনোমতে প্ৰাণ ৰক্ষা পৰিছে যুৱকজনৰ মিডল স্কুলত মোৰ ল'ৰা পঢ়ে আমাৰ ফ্ৰেণ্ডকেইটা বহুত অসুবিধা হয় ইয়াত অহা যোৱা কৰিবলৈ ৰাস্তাটো যিহেতু পানী মানে এইটো দোকানৰ মানে কিবাৰ পৰা মানে পানীকেইটা পাৰ হয় মানে ৰাস্তাটো বেয়া কৰে সেইটো কাৰণে আমি তাৰ পৰা মানে চবে আলোচনা কৰি এইটো মানে দোকান মালিকক মানে আমি কথাটো ক'ম বুলি আহিলোঁ আহি তাক ধুনীয়াকৈ কৈছোঁ দেউতা আপোনাৰ যিহেতু ঘৰৰ আপোনাৰ ইউজ কৰা পানীটো আমাৰ ৰাস্তাত আহে গতিকে আপোনাৰ এইটো অলপ ব্যৱস্থা কৰিব লাগিব পূৰা তাৰ খং মানে খং কৰি একদম ঘোচা মাৰি মা দি তুমি কোন হয় কৰ হয় তুমি কিয় আহিছ এইবোৰ কথা কৈছে পাছত আমাৰ সাংবাদিকে যিহেতু মানে তাক ভিডিঅ' কল কৰিছে একদম সাংবাদিকক ধৰিছে সাংবাদিকক মাৰিবৰ কাৰণে কিবা কৰিছে লাঠি লৈছে কিন্তু সোমাইছোঁ তাক ভালকৈ সুধিছোঁ দেউতা বুলি মাতিছোঁ কিন্তু এনেকুৱা খংটো একদম পূৰা মোকে মানে কিবা কৰিব বিচাৰিছে মানে ধৰিব মাৰিব বিচাৰিছে আৰু সাংবাদিকক অপদস্থ কৰিছে একদম লাঠি চাঠি লৈ পূৰা মাৰিব বিচাৰিছে সাংবাদিকে নিজৰ পৰিচয় দিছে মই সাংবাদিক হয় কাৰ্ড দেখাইছে কিন্তু মানা নাই মানে তুমি কোন হয় ডিঙিটো ধৰিছে সাংবাদিকক সাংবাদিক যিহেতু আমাৰ 14 ছেপ্টেম্বৰ কিবা হয় তাক হাত কটাব নোৱাৰে ই নিজে পৰিচয় দিয়াৰ পাছত কিয় হাত কটাব লাগে সেইটো গতিকে তাক চৰকাৰে বিশেষ ব্যৱস্থা কৰিব লাগে বুঢ়াটোৰ ওপৰত ঘটনাৰ পিছতেই জোনাইৰ স্থানীয় সংগঠন TMPK ASU আৰু AGY CPA তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোকানখন অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি ৰখাৰ নিৰ্দেশ দিছে মিয়াই মাটি বাৰী দখল কৰিছে বিহাৰী বঙালীয়ে অনা অসমীয়াই ব্যৱসায় বাণিজ্যবিলাক লাহে লাহে দখল কৰিবলৈ ধৰিছে মানে অসমীয়াই কোনো দিশৰ পৰা বাছি যোৱা নাই ইফালে নগাই মাৰিছে মিয়াই মাৰিছে বিহাৰী বঙালীয়ে মাৰিছে সকলো দিশৰ পৰা অসমীয়া জাতিটোৰ ওপৰত ইমানে অত্যাচাৰ চলাইছে ইমানে আগ্ৰাসন চলাইছে আৰু কেইবছৰমানৰ পিছত অসমত থাকিবলৈ মানে জেগা নোহোৱা হ'ব জেগাৰ অভাৱ হ'ব অসমীয়া অসমত থাকিবলৈ মিয়াই মাটি দখল কৰিছে নগাই মাটি দখল কৰিছে বিহাৰী বঙালীয়ে আমাৰ হাতৰ পৰা খেতি পথাৰ সকলো মানে ব্যৱসায় বাণিজ্য সকলোবিলাক মানে কাঢ়ি লৈছেই কাঢ়িবলৈ আৰু বাকী নাই